হয়, মই ব্ৰজেন্দ্ৰ দেৱমন শৰ্মা। মই সোনাই একাডেমিত কোঅৰ্ডিনেটৰ হিচাপে জইন কৰিছোঁ আৰু মোৰ ইচ্ছা আৰু উদ্দেশ্য হ'ল যে এই বৃহত্তৰ অঞ্চলত বিশেষকৈ নগাঁও জিলাত স্কুল পৰ্যায়ৰ পৰা ছাত্ৰ ছাত্ৰীৰ মাজত যাতে আমি IAS বা সৰ্বভাৰতীয় পৰ্যায়ৰ কম্পিটিটিভ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব পাৰোঁ, তাৰ সজাগতা আনিব পাৰোঁ, সেইটোৱে আচলতে আমাৰ চেষ্টা হ'ব। আৰু মোৰ ইচ্ছা বা আশা আৰু সম্পূৰ্ণ বিশ্বাস আছে যে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ যিখিনি টেলেণ্ট আছে সেই টেলেণ্টখিনিক যদি আমি ব্যৱহাৰ কৰোঁ আৰু সময় উপযোগীভাৱে যদি শিক্ষা দিব পৰা যায়, তেওঁ আমি নিশ্চয় সোনাই একাডেমীৰ পৰা ভৱিষ্যতে আমি IAS উলিয়াব পাৰিম আৰু আমি সৰ্বভাৰতীয় পৰ্যায়ত এই অনুষ্ঠানটো জিলিকি উঠিব। এইখিনি মোৰ ইচ্ছা। জাগ্ৰত হয় তেতিয়া বাধা অতিক্ৰম কৰিবৰ কাৰণে সহজ হৈ পৰে। দেখা গৈছে ইয়াত এই অনুষ্ঠান জাগ্ৰত অৱস্থা আছে আৰু লগতে লগ লাগিছে সমাজৰ বহু মানুহ যেতিয়া একত্ৰিত হৈ কিবা এটা কাম কৰিবলৈ লয়, সেই জইণ্ট ফ'ৰ্চ একত্ৰিত শক্তি অজেয় হৈ পৰে। গতিকে মই আশাবাদী যি ধৰণে আয়োজিত হৈছে আৰু তেওঁলোকে যিমান চেষ্টা কৰি আয়োজন কৰিছে, মানুহৰ লগত সংযোগ স্থাপন কৰিছে, ছাত্ৰ ছাত্ৰীক ইনস্পায়াৰ কৰিছে, ইয়াৰ সুফল নিশ্চয় ভাল হ'ব, আশাবাদী। থেংক ইউ। চিন্তিত সেইটো হৈছে আজি স্বাধীনতাৰ পিছত ৭৭ বছৰ পাৰ হৈ গ'ল, অসমত সেই সজাগতাটো নাহিলে। আমাৰ অসমীয়া পিতৃ মাতৃসকলে নাভাবিলে যে আমাৰ সন্তান এদিন IAS অফিচাৰ হ'ব, IPS অফিচাৰ হ'ব, ভাৰতৰ বিভিন্ন প্ৰান্তত গৈ সেই ৰাজ্যসমূহত জিলা অধিপতি হ'ব। এই কথাটো আমি পিতৃ মাতৃসকলেও ভবা নাই, শিক্ষাগুৰুসকলেও ভবা নাই আৰু হয়তো সমাজ সচেতন মানুহখিনিয়েও এই বস্তুটোৰ পৰা দূৰত আছে, আঁতৰি আছে তেওঁলোক। গতিকে আমাৰ উদ্দেশ্য যে আমি এই কথাটো আমি কাণে কাণে ক'ব খোজোঁ, প্ৰত্যেকজন অসমীয়াৰ কাণত পেলাব খোজোঁ যে আমি এতিয়া আৰু দেৰি নকৰাকৈ আমি ভাৰতীয় প্ৰশাসনীয় বিষয় যিটো IAS, IPS, IFS, IRS এই ক্ষেত্ৰত আমি অতি দ্ৰুত গতিৰে আমি অসমত এই খবৰটো আমি চবৰ কাণত ক'ম আৰু এটা সজাগতাৰ সৃষ্টি কৰিম আৰু ইয়াৰ ফলস্বৰূপে আমাৰ নৱপ্ৰজন্ম তেওঁলোকক আমি আকৃষ্ট কৰিম যে এতিয়ালৈকে যিসকলে ডক্টৰ ইঞ্জিনিয়াৰৰ কথা ভাবি আছিলে সেইসকলে এতিয়া IAS, IPSৰ কথা ভাবক। আমি ভাবোঁ যে আমি অতদিনে মাত্ৰ ভবাহে নাই, যদি ভাবিলোহেঁতেন তেতিয়াহ'লে আমিও আমাৰ ভাগৰ ৩৫টা IAS অফিচাৰৰ যিটো পোষ্ট সেইটো আমি পূৰণ কৰিব পাৰিলোহেঁতেন। এই উদ্দেশ্য ৰাখিয়ে আজি 200 মানুহৰ 200 বিশেষ ব্যক্তিক মাতি আনি তেখেতসকলৰ হৃদয়ৰ খবৰ আমি ল'লোঁ। আমি কিনো ভাবিছোঁ এই সম্বেদটো তেওঁলোকৰ আগত প্ৰচাৰ কৰিলোঁ।